শংকৰ ভাগৱতীৰ গ্ৰন্থ হিয়াৰ অনুভৱ 2 জানুৱাৰীত উন্মোচন কৰা হ'ল। আপোনালোকে আজিয়েই সংগ্ৰহ কৰক। খুব সুন্দৰ হৈছে গ্ৰন্থখন। এতিয়ালৈকে বহু গ্ৰন্থ মানুহে ক্ৰয় কৰিছে। তেখেতৰ গ্ৰন্থ আপোনালোকে পাব ৰিডাৰ্ছ হাব, ৰামধেনু, গায়ত্ৰী প্ৰকাশন, পথাৰ আৰু গুৱাহাটী বুকছ বিপণীত গৈ আপোনালোকে গ্ৰন্থখন সংগ্ৰহ কৰিব পাৰিব। ভাল পাওঁ আৰু মই মানুহ আৰু প্ৰকৃতি বিশেষকৈ ভাল পাওঁ আৰু সেই উদ্দেশ্যে মই একচুৱেলি মানৱ প্ৰেমৰ কবিতা, প্ৰকৃতি প্ৰেমৰ কবিতা আৰু মই স্পষ্টবাদী মানুহ আৰু আমাৰ যিসকল অগ্ৰজ বা উঠি অহা যুৱক যুৱতীসকলেও যিসকলে বেল মিটিঙত মই কথা পাতো বা কথা কওঁ তেওঁলোকেও গম পায় যে মই স্পষ্টবাদী মানুহ আৰু সঁচা কথাত কাৰণে মানে কৃষ্টি সংস্কৃতি, সাহিত্য, ভাষা সকলো কাৰণে মাটি ভেটি জাতীয় স্বাৰ্থ ৰক্ষাৰ্থে অসমবাসীৰ কাৰণে সদায় মাত মাতি আহিছো আৰু সদায় মাত মাতি যাম। আৰু সেই উদ্দেশ্যে মোৰ যিবিলাক মনৰ অনুভৱ আবেগ, এই আবেগক যি অনুভূতি বিলাকক মই কিছুমান মোৰ যিটো শব্দ সমষ্টিৰে এটি মানে কি হয় এটি কবিতাৰ সৃষ্টি কৰিছো আৰু সেই কবিতাবোৰ মোৰ অনুভূতিবোৰ, মোৰ অনুভৱবোৰ মানে সমগ্ৰ মানৱ জাতিক মানে বুজাবৰ কাৰণে মই কবিতাৰ ৰূপ দি হিয়াৰ অনুভৱ নামৰ এই কবিতা পুথিখন মই প্ৰকাশ কৰিলো আজি 2 জানুৱাৰী 2026 চন আৰু অসম গ্ৰন্থমেলাত আৰু প্ৰফুল্ল গোবিন্দ বৰুৱা সোঁৱৰণী সভাগৃহত আৰু যথেষ্ট মোৰ ভাল লাগিছে। আজি মানে যথেষ্ট মানুহ হৈছে আৰু যথেষ্ট বিশিষ্ট সাহিত্যিক, কবি আৰু গ্ৰন্থপ্ৰেমী ৰাইজ আহিছে আৰু সাংবাদিকসকলেও আজি মোক কেইবাটাও মোৰ তেনেকুৱা সাক্ষাৎকাৰ লৈছে আৰু মোৰ খুবেই ভাল লাগিছে আৰু মই সদায় সংবাদ মাধ্যমক সন্মান কৰো আৰু মানুহক ভাল পাওঁ আৰু মানুহৰ মাজতে থাকিব বিচাৰো। বিশিষ্ট অতিথি হিচাপে বিশিষ্ট কবি ৰাজেন্দ্ৰ নাথ বৰদলৈ, বিশিষ্ট কবি আমাৰ কিশোৰী মোহন পাঠক, বিশিষ্ট সাহিত্যিক আপোনাৰ ডক্টৰ দয়ানন্দ পাঠক, বিশিষ্ট কবি সাহিত্যিক ডক্টৰ নন্দ সিং আৰু বিশিষ্ট সাহিত্যিক ইছমাইল হুছেইন আৰু প্ৰাক্তন এজন অধীক্ষক অভিযন্তা আমাৰ মাজত উপস্থিত আছিল পৱন ফুকন। এইসকল উপস্থিত আছিলে আৰু কিছুমান বিশিষ্ট অতিথি উপস্থিত আছিলে। তেওঁলোকক মই বিশেষকৈ এক্স চিফ ইঞ্জিনিয়াৰ চৈয়দ মহম্মদ বাকিৰ আছিলে আৰু ডক্টৰ দীপাংকৰ চৌধুৰী এইসকল আছিলে। মই একচুৱেলি কি 3টা ষ্টলৰ নামেই এতিয়া ক'ম, ৰামধেনু, গুৱাহাটী বুকছ আৰু ৰিডাৰ্ছ হাব আৰু বাকী সকলে মোৰ লগত কথা পাতিম বুলি কৈছে। মোৰ কিতাপ মানে উন্মোচন নোহোৱাৰ আগতে কমেও 15-20টা প্ৰকাশকে যিবিলাক ইয়াতে গ্ৰন্থমেলাত ষ্টল দি আছে তেওঁলোকে ৰিকুৱেষ্ট কৰি আছে আমাকো কিতাপ দিব আৰু মোৰ খুবেই ভাল লাগিছে।